এতিয়া চামুগুৰিৰ নিচিনা জেগাত যেতিয়া ৰাইজে পৰিৱৰ্তন বিচাৰিছে ইয়াত নিবিচৰাৰ কথা কি আছে এতিয়া চামুগুৰিৰ নিচিনা জেগাত যেতিয়া ৰাইজে পৰিৱৰ্তন বিচাৰিছে ইয়াত নিবিচৰাৰ কথা কি আছে শক্তিশালী যি কোৱা হয় তথাকথিত সেই শক্তিশালী শক্তি এই জিতু গোস্বামী ডাঙৰীয়াৰ নেতৃত্বত তাত ধূলিকচাত কৰি ডিপ্ল'মেণ্টৰ ধিং সমষ্টিত আগতে আমাৰ সাংগঠনিকভাৱে আমি ইমান ষ্ট্ৰং নাছিলোঁ সেইকাৰণে এইবাৰ আমাৰ নতুনকৈ আমি সাংগঠনিক দিশটো আৰু ষ্ট্ৰং কৰিবৰ কাৰণে আজি কাৰ্যকৰ্তাসকলৰ সন্মিলন আছে আৰু যিহেতু পঞ্চায়ত ইলেকশ্যন আহি আছে আমি বিচাৰিছোঁ আমাৰ কাৰ্যকৰ্তাসকল সক্ৰিয়ভাৱে আৰু ভালকৈ কাম কৰক তাৰে কামনাৰে আমি আহিছোঁ আৰু ধিঙত এইবাৰ পৰিৱৰ্তনটো আমি বিচাৰিছোঁ যিহেতু ধিঙৰ ৰাইজে বিচাৰিছে পৰিৱৰ্তন কাৰণ বহুত বছৰৰ পৰা এই গোটেই এৰিয়াটোৱে এটা নেগলেক্টেড এৰিয়াৰ নিচিনা হৈ আছিলে সেইকাৰণে ইয়াৰ ৰাইজে বিচাৰিছে ইয়াৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই বিচাৰিছে যে ধিংখন নতুন গতিত আহক চৰকাৰৰ উন্নয়নৰ লগত যাওক সেই গতিৰে আমি এবাৰ আৰম্ভ কৰিছোঁ আৰু ৰণদংকা আজিৰ পৰা আৰম্ভ কৰিছোঁ এইটো পঞ্চায়তৰ ৰণদংকা মই ভাবোঁ পঞ্চায়তৰ ৰিজাল্ট যদি ভাল হয় বিধানসভাৰ আমি আৰু 3 গুণ জোৰ লগাম বিধানসভাৰ ৰিজাল্টটো ভাল হ'ব বুলি বিজেপিৰ লগত প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব বিজেপিৰ লগতো প্ৰতিদ্বন্দ্বিতা মই দেখিছোঁ কংগ্ৰেছৰ লগতে হ'ব আৰু কাৰ লগত হ'ব আৰু বেলেগনো আছে ধিং সমষ্টিত কিন্তু 4বাৰ AIDF দলৰ প্ৰাৰ্থী বিজয়ী হৈছে চাওক AIDF কংগ্ৰেছটো একেটা টকাৰে ইপিঠি তেওঁলোকে যিমানে এনেকুৱা ইলেকশ্যনৰ সময়ত একেলগ হৈ যায় যোৱাবাৰো দেখিছিলে ইলেকশ্যনত ইয়াত কেণ্ডিডেটটো AIDF আছিলে তেওঁতো লাষ্টত কংগ্ৰেছৰ কেম্পেইনিঙে কৰি ঘূৰি ফুৰিছিলে সেইকাৰণে AIDF আৰু কংগ্ৰেছৰ তেওঁলোকৰ বিশ্বাস ৰাইজক AIDFকো ৰাইজে বেয়া পায় কংগ্ৰেছকো বেয়া পায় আৰু অসমত ৰাইজে বিচাৰিছে যে 2029লৈকে যিহেতু কেন্দ্ৰত চৰকাৰ বিজেপিৰ আছে আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ যিখিনি প্ৰগ্ৰেছ হৈ আছে যিবিলাক ডেভেলপমেণ্ট হৈ আছে প্ৰত্যেকজন নগাঁওবাসী প্ৰত্যেকজনেই জানে সেইকাৰণে ধিং পিছ পৰি নাথাকে আৰু ধিঙৰ ৰাইজেও মই নাভাবোঁ এবাৰ চাব আপুনি পঞ্চায়ত ইলেকশ্যনতে গম পাব আগত আমাৰ ইয়াত বেছিকৈ সংগঠনটো গুৰুত্ব দিয়া হোৱা নাছিলে আৰু ইয়াত তেনেকৈ আমি কৰা নাছিলোঁ এতিয়া আমি আৰম্ভ কৰিছোঁ আৰু মাইনৰিটি মানুহেতো ভোট দিছে আপুনি নিজেই দেখা পাইছে যে চামুগুৰিৰ নিচিনা জেগাত যেতিয়া ৰাইজে পৰিৱৰ্তন বিচাৰিছে ইয়াত নিবিচৰাৰ কথা কি আছে